গোৰ্খা জনগোষ্ঠীয়ে বৃহস্পতিবাৰে আনন্দ উল্লাসৰ মাজেদি পালন কৰিলে ভাতৃ দ্বিতীয়া। ভগ্নীয়ে ভাতৃৰ দীৰ্ঘায়ু কামনা কৰি পালন কৰে এই উৎসৱ। বৃহস্পতিবাৰে গোৰ্খা জনগোষ্ঠীৰ বাবে এক বিশেষ আৰু তাৎপৰ্যপূৰ্ণ দিন। দীপাৱলীৰ শেষ দিনত গোৰ্খা সমাজে পৰম্পৰাগতভাৱে পালন কৰে ভাতৃ দ্বিতীয়া তথা ভাইটিকা। 5 দিন ধৰি চলা জনগোষ্ঠীটোৰ তিহাৰ উৎসৱত প্ৰথম দিনা কাউৰী তিহাৰ, দ্বিতীয় দিনা প্ৰভুভক্ত কুকুৰ তিহাৰ, পিছত গাই গৰু তিহাৰ, বলদ গৰু তিহাৰ আয়োজন কৰি অন্তিম দিনা ভাতৃ দ্বিতীয়া পালন কৰে জনগোষ্ঠীটোৱে। এই দিনটোত ভগ্নীসকলে নিজৰ ভাতৃসকলৰ দীৰ্ঘায়ু, সুস্বাস্থ্য আৰু সৌভাগ্যৰ কামনাৰে কপালত ৰং বিৰঙৰ টিকা, নাৰ্জী ফুলৰ মালা পিন্ধায়। ভাতৃসকলে ভগ্নীসকলক উপহাৰ প্ৰদান কৰে আৰু দুয়োজনে পৰস্পৰে মৰম আৰু আশীৰ্বাদৰ আদান প্ৰদান কৰে। পিছত ভাতৃ ভগ্নী একেলগ হৈ ঘৰে ঘৰে গৈ দেউচী নৃত্য প্ৰদৰ্শন কৰি গৃহস্থক কুশল মংগলৰ বাবে আশীৰ্বাদ প্ৰদান কৰে। ধৰ্মীয় বিশ্বাস অনুসাৰে ভাতৃ দ্বিতীয়া উৎসৱৰ উৎপত্তি যম আৰু তেওঁৰ ভগ্নী যমুনাৰ সৈতে জড়িত। প্ৰবাদ আছে যে যমুনাই যমৰাজক এই বিশেষ দিনটোত ঘৰত নিমন্ত্ৰণ কৰি স্নান কৰাই, কপালত ৰং বিৰঙৰ ফুট পিন্ধাই সুস্বাদু খাদ্য খাবলৈ দি দীৰ্ঘায়ু জীৱনৰ কামনা কৰিছিল। তেতিয়া প্ৰভাৱিত হৈ যমৰাজে আশীৰ্বাদ কৰিছিল ভগ্নীক। কোনো ভগ্নীয়ে যদি এই বিশেষ দিনটোত নিজৰ ভাতৃক ফুট পিন্ধায়, তেওঁলোকৰ মাজত অকাল মৃত্যুৰ ভয় নাথাকে। সেই দিন ধৰি আজি পৰ্যন্ত গোৰ্খা সমাজে বিশ্বাস আৰু শ্ৰদ্ধাৰে অনুসৰণ কৰি আহিছে এই বিশেষ পৰম্পৰাক। অসমৰ বিভিন্ন অঞ্চলত থকা গোৰ্খা জনগোষ্ঠীৰ প্ৰত্যেক ঘৰে ঘৰে বৃহস্পতিবাৰে পুৱাৰ পৰাই ভাতৃ দ্বিতীয়া উপলক্ষে আয়োজন কৰে ভাতৃয়ে ভগ্নীক টিকা পিন্ধোৱা পৰ্ব। ভাতৃ দ্বিতীয়া উৎসৱ হৈছে ভনী আৰু ভাতৃৰ মাজৰ মৰম, স্নেহ আৰু সুৰক্ষা বন্ধন উদযাপন কৰাৰ এক পবিত্ৰ উৎসৱ, যিয়ে সমাজত শান্তি, সুভাতৃত্ব আৰু পৰিয়ালক একতাৰ অনন্য বাৰ্তা বুৱাই আনে। গোৰ্খাসকলৰ এক অন্যতম উৎসৱ ভাতৃ দ্বিতীয়াৰ সকলোকে শুভেচ্ছা, শুভকামনা জ্ঞাপন কৰিলোঁ। যেহেতু গোৰ্খাসকলৰ তিহাৰ যোনটো দীপাৱলীৰ যিটো 5 দিন থাকে, 5 দিনীয়া এক উলহ মালহেৰে 5 দিনীয়া এক কাৰ্যসূচীৰে তিহাৰ উৎসৱটি পালন কৰা হয়। এক অন্যতম উৎসৱ গোৰ্খাসকলৰ। পঞ্চম দিনাখন, একেবাৰে শেষৰ দিনাখন যিটো বিহু,
তাৰমানে ভাতৃ দ্বিতীয়া পৰ্বটো আমি উলহ-মালহেৰে পালন কৰোঁ। ভাতৃ দ্বিতীয়াৰ যিটো উৎপত্তিৰ আঁৰত এক মাইথলজিকেল ষ্টৰী আছে, স্পিৰিচুৱেল বুলি ক'ব লাগিব, যিটো এইটো পূজা অৰ্চনা কৰে। ভাতৃ-ভগ্নীয়ে ককায়েক ভায়েকৰ দীৰ্ঘায়ু কামনা কৰি পূজা অৰ্চনা কৰি যাতে আকস্মিক মৃত্যু বা দুৰ্ঘটনাত পতিত নহয় তাৰ বাবে পূজা অৰ্চনা কৰি যেটা আশীৰ্বাদ দিয়ে। ইয়াৰ ষ্টৰীটো খুব চমুকে মই আপোনালোকৰ আগত আপোনালোকক জনাব বিচাৰোঁ। যম ৰজা যিহেতু সকলো তাৰমানে লোকৰে আয়ুস নিৰ্ধাৰণ কৰে, তেওঁ বহুত ব্যস্ত এগৰাকী ভগৱান দেৱতা। তেওঁ মানুহৰ আয়ুস নিৰ্ধাৰণ কৰি কোন কিমান সময়ত মৃত্যু হ'ব তাৰ খুবেই ব্যস্ত এজন লোক। তো তেওঁৰো পৰিয়াল ঘৰ ভাতৃ-ভগ্নী নথকা নহয়, তেওঁ প্ৰায় ঘৰত তাৰমানে অহা যোৱা কৰিব নোৱাৰে, ব্যস্ত থাকে। তেওঁৰ ভগ্নীৰ অনুৰোধ ৰক্ষা কৰি যমৰাজে এদিন ভগ্নীক দেখা কৰিবলৈ আহে। ভগ্নীয়ে যেতিয়া যমৰাজা আহিব বুলি জানি আদৰিবৰ কাৰণে দুবৰি বন আৰু মখমলী ফুল বুলি কওঁ আমি, যোনটো বুটাম ফুল বুলি কোৱা অসমীয়াত, ইয়াতে আছে, মালাটোত আছে, মোৰ মালাটো আছে। বুটাম ফুল, মখমলী ফুল ব্যৱহাৰ কৰি দুবৰি আৰু পূজা অৰ্চনা কৰি আদৰণি জনাই যমৰজাক আৰু নিজৰ ঘৰলৈ আমন্ত্ৰণ কৰি আনে। আৰু তেওঁ যিহেতু দেৱতা যদিও ভগ্নীৰ নজৰত তেওঁ যাতে সুচাৰুৰূপে তেওঁৰ নিয়াৰিকে যাতে তেওঁৰ কামসমূহ পৰিচালনা কৰিব পাৰে আৰু কোনো ধৰণৰ আকস্মিক দুৰ্ঘটনা যাতে নহয় তাৰ বাবে পূজা অৰ্চনা কৰি যমৰজাক তাৰমানে নিজৰ ককায়েকক দীৰ্ঘায়ু কামনা কৰি পূজা অৰ্চনা কৰে ভগ্নী। আৰু সেই দিন ধৰি যমৰাজেও ভগ্নীক এটা তাৰমানে উপহাৰ হিচাপে এটা তাৰমানে দিয়ে, আশীৰ্বাদ দিয়ে যে সেইদিনাখন যিমান ব্ৰহ্মাণ্ডৰ যিমান তাৰমানে ভগ্নী বায়েকসকল আছে, নিজৰ ভায়েক বা ককায়েকৰ দীৰ্ঘায়ু কামনা কৰি এনেদৰে যদি সেই দিনটোত পূজা অৰ্চনা কৰে তেনেহ'লে সেই দিনটোত যমৰজাই প্ৰায় ছুটি ঘোষণা কৰাৰ দৰে কৰে যে তেওঁ কোনো ধৰণৰ তাৰমানে মৃত্যুৰ কাৰ্যসূচী তেওঁ ৰূপায়ণ নকৰে। আৰু তেনেধৰণৰ এক বৰদান আশীৰ্বাদ দিয়ে ভগ্নী। আৰু সেইদিন ধৰি আমাৰ সমাজেও, গোৰ্খা সমাজেও যমৰজাৰ ভগ্নীৰ সেই পূজা অৰ্চনাৰ বিধিসমূহ তাৰমানে অনুকৰণ কৰি সেই দিনটোত, বছৰটোৰ সেই দিনটোত প্ৰতি বছৰে ভাতৃ দ্বিতীয়া হিচাপে নিজৰ ককায়েক বা ভায়েকক নিমন্ত্ৰণ জনাই পূজা অৰ্চনা কৰি আকস্মিক দুৰ্ঘটনা বা আকস্মিক বিয়োগৰ পৰা ককায়েক বা ভায়েকক ৰক্ষা কৰিবৰ কাৰণে ভগৱানৰ ওচৰত, যমৰজাৰ ওচৰত প্ৰাৰ্থনা জনায়। আৰু আমাৰ লোকবিশ্বাস যে যমৰজাই সেই দিনটোত সন্তুষ্ট হৈ ককায়েক বা ভায়েকৰ দীৰ্ঘায়ুৰ আশীৰ্বাদ প্ৰদান কৰিব বুলি আমাৰ বিশ্বাস আছে। আৰু সেইমতে আমাৰ একদম এইটো হিষ্টৰিকেল বুলি ক'ব নোৱাৰি আৰু একদম মাইথলজিকেলি একদম যেতিয়াৰ পৰা মানে ভগৱান আছে, যেতিয়াৰ পৰা সভ্যতা সংস্কৃতি আছে, তেতিয়াৰ পৰা আমাৰ এই চলি অহা এটা উৎসৱ, অকল কেৱল এক উৎসৱ নহয়, এটা মৰম, স্নেহ, দায়বদ্ধতা এক প্ৰতীক বুলি ক'ব পাৰি ভাতৃ দ্বিতীয়া। আৰু গোৰ্খাসকলৰ এই বিহুৰ প্ৰতিটো বিহুৰে মানে 5টা দিন ধৰি আমি বিহু উদযাপন কৰোঁ। প্ৰতিটো দিনৰে একোটা তাৎপৰ্য বহন কৰে। প্ৰথম দিনাখন আমি জীৱ জন্তুৰ পৰা আৰম্ভ কৰোঁ। জীৱ জন্তু প্ৰথমতে চৰাই চিৰিকটি পৰিৱেশ নিয়ন্ত্ৰণত আমাৰ কাউৰীৰ আমাৰ পৰিৱেশ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা থাকে। আপোনালোকে লক্ষ্য কৰিব, যিমান আৱৰ্জনাসমূহ থাকে আমাৰ তাৰমানে য'তে ত'তে পৰি থকা আৱৰ্জনাসমূহ কাউৰীয়ে নিষ্কাশন বা তাক চাফা কৰাৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা পালন কৰে। গতিকে আমি প্ৰথমতে পৰিৱেশ যাতে ভাল হৈ থাকে, পৰিৱেশ প্ৰদূষিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কাউৰীক পূজা অৰ্চনা কৰোঁ প্ৰথম দিনাখনৰ পূজা। দ্বিতীয় দিনাখন আমি কুকুৰক পূজা কৰোঁ। কুকুৰ হ'ল একদম প্ৰভুভক্ত এটা এনিমেল, জন্তু, যিহে দায়িত্ব আৰু কৰ্তব্য সহকাৰে নিজৰ মালিকৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তাৰমানে আনুগত্য প্ৰকাশ কৰে। কুকুৰক আমি পূজা অৰ্চনা কৰোঁ, কুকুৰক খাবলৈ দিওঁ ধুনীয়াকৈ, যাতে বছৰটো তাৰমানে মালিকৰ প্ৰভুভক্ত হৈ যাতে থাকিব পাৰে তাৰ বাবে আমি আশীৰ্বাদ দিওঁ কুকুৰক। তাৰপিছতে তৃতীয় দিনাখন আমি গাই গৰু পূজা কৰোঁ, গাইক পূজা কৰোঁ। যিহেতু আমাৰ কৃষিজীৱী লোকসকল দুগ্ধ উৎপাদন কৰিয়ে জীৱিকা নিৰ্বাহ কৰিছিল। এতিয়া আধুনিক প্ৰযুক্তিবিদ্যাৰ ফলত বিভিন্নজনৰ জীৱিকা বেলেগ বেলেগ ধৰণৰ হ'ল, কিন্তু এসময়ত আমি বিশেষকৈ পশুপালন আৰু কৃষিজীৱী লোকসকল আমাৰ মাজত বেছি আছিল। গতিকে আমি গাইক পূজা অৰ্চনা কৰোঁ।
যাতে দুগ্ধ উৎপাদন ভাল হয়, তেওঁ যাতে সকলোকে জীয়াই ৰাখে, দুগ্ধ উৎপাদন কৰি সমাজটোক যাতে তাৰমানে হেৰি কৰি ৰাখে, সুস্থ সবল কৰি ৰাখে, তাৰ বাবে আমি পূজা অৰ্চনা কৰোঁ গাই। আৰু চতুৰ্থ দিনাখন আমি গৰু পূজা কৰোঁ। গৰু যিহেতু হাল বাই আমি খেতি কৰি গোটেই তাৰমানে আমি জীয়াই থাকোঁ, আমি শস্য উৎপাদন কৰি খাওঁ, গতিকে আমি গৰু পূজা কৰোঁ, যেনেকৈ গৰু বিহুত কৰা হয়। আৰু একেবাৰে পঞ্চম দিনাখন যিটো একদম উলহ মালহেৰে কৰা হয়, মানুহ বিহু বুলি ক'ব পৰা যায় তাক, কিন্তু ভাতৃদ্বিতীয়া, স্পেচিয়েলি ককায়েক ভায়েকৰ প্ৰতি লক্ষ্য ৰাখি এই আমাৰ পৰম্পৰাটো আমি আগুৱাই লৈ গৈছোঁ। আৰু সদ্যহতে আমাৰ অসম চৰকাৰে ডাঙৰ ধন্যবাদ জ্ঞাপন কৰিব লাগিব, যিহেতু অসম চৰকাৰে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে অহাৰ লগে লগে আমাৰ ভাতৃদ্বিতীয়াটোক চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰাৰ কাৰণে আমি নথৈ আনন্দিত। আৰু আমাৰ অসমত প্ৰায় 30 লক্ষাধিক গোৰ্খা জনগোষ্ঠী আজি উলহ মালহেৰে আজি বন্ধৰ দিন পাই ধুনীয়াকৈ এই পৰ্বটি উদযাপন কৰিবলৈ আমি পাৰিছোঁ। যিহেতু এই যিটো উৎসৱ, এই উৎসৱটোত যিমানেই দূৰত নাথাকক, দেশ বিদেশৰ যোনে য'তে কোনোতে নাথাকক, ভাতৃ ভগ্নীসকলক লগ কৰিবৰ বাবে ভাতৃসকল বা ককায়েকসকল আহি উপস্থিত হ'বই ঘৰত। এক ভাতৃত্ববোধ আৰু দায়বদ্ধতাৰ এটা নিদৰ্শন বুলি ক'ব পাৰি। যেনেকৈ মাক দেউতাকৰ প্ৰতি থকা কৰ্তব্য, যেন ভাতৃ ভগ্নীসকলৰ প্ৰতিও এটা দিন ধাৰ্য কৰি পেলাই উৎসৱটো উলহ মালহেৰে পালন কৰা হয়। গতিকে এই উৎসৱটো কেৱল এক উৎসৱ নহয়, ভাতৃদ্বিতীয়া ই স্নেহ, মৰম স্নেহ আৰু লগতে দায়বদ্ধতা, কৰ্তব্য, নিজৰ পৰিয়াল আৰু সমাজৰ প্ৰতি থকা কৰ্তব্যৰ এক নিদৰ্শন বুলি ক'ব পাৰি।